হয়, আমি দুটা কাৰণত মূল দুটা কাৰণত যোৱাকালিৰ পৰা পুনৰবাৰ অনুসূচিত জাতি যুৱস্থৱৰে আন্দোলন আৰম্ভ কৰিছোঁ। প্ৰথম কথাটো হ'ল যে যোৱা দুটা বছৰ অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা সমাধানৰ দাবীত আমি সমগ্ৰ অসমখনতে অন্যকি দিল্লীতো আমি অনুসূচিত যুৱস্থৱৰে আন্দোলন কৰি আছিলোঁ। এই আন্দোলন কৰি থকাৰ পৰিপ্ৰেক্ষিতত যোৱা 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ অনুসূচিত জাতি যুৱস্থৱৰ এক্টিভিটি আলোচনা হৈছিলে আৰু আলোচনা কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সমস্যাবোৰ সমাধানৰ বাবে তেখেতে প্ৰতিশ্ৰুতি দিছিলে, আশ্বাস দিছিলে। অন্যকি এই সমস্যা সমাধানৰ বাবে তেখেতে মুখ্য সচিব পৰ্যায়ত আলোচনা হ'ব বুলিও কথা দিছিলে, কিন্তু যোৱা এটা মাহ পাৰ হৈ গ'ল, বিশেষ একো ফল নধৰিলে। অৰ্থাৎ মুখ্যমন্ত্ৰী দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি ভেকু বান্ধত পৰিণত হ'ল। আমি বিধানসভাত দাখিলৰ বাজেটলৈ অপেক্ষা কৰিছিলোঁ। বাজেট যোৱাৰ পৰদিনা যেতিয়া দাখিল হ'ল, বাজেটখন যেতিয়া আমি তন্নতন্নকৈ চালোঁ, আমি দেখা পালোঁ অনুসূচিত জাতিটো বাদেই দিয়ক, অসমৰ কোনো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু কল্যাণৰ বাবে এই বাজেটত বিশেষ একো ব্যৱস্থা গ্ৰহণ কৰা হ'ল। অনুসূচিত জাতিৰ দীৰ্ঘ সময় ধৰি প্ৰায় এটা 20টা বছৰতকৈ বেছি সময় ধৰি চলি থকা অনুসূচিত জাতি উপ পৰিকল্পনাৰ যি আঁচনি, এই আঁচনি সম্পূৰ্ণ বিলুপ্ত কৰা হৈ গ'ল। অৰ্থাৎ অনুসূচিত জাতিৰ উন্নয়নৰ যি ধাৰা, এই ধাৰা স্তব্ধ কৰি দিয়া হ'ল। অন্য কি আমাৰ সতী ৰাধিকাই এগৰাকী মহিয়সী নাৰী, এই মহিয়সী নাৰীগৰাকীৰ নামত যি কলাক্ষেত্ৰ স্থাপন কৰাৰ কথা হৈছিলে মাজুলীত, তাকো ইয়াত আপোনাৰ প্ৰতিপন্ন নহ'ল, তাকো প্ৰতিফলিত নহ'ল। আমাৰ স্কলাৰশ্বিপৰ বিষয়ে যিটো কথা আছিলে ছাত্ৰ ছাত্ৰীসকলৰ, এই বিষয়টোত এটা ভেকু ভাওনা কৰা যেন অনুভৱ হ'ল। আমাৰ মীন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। 106 কোটি টকা সমগ্ৰ অসমৰ মীন উন্নয়নৰ কাৰণে দিছে। সমগ্ৰ অসমৰ মীন উন্নয়নৰ কাৰণে 106 কোটি টকা সম্ভৱ নেকি? শ্ৰীভূমি জিলাৰ এখন বিল উন্নয়ন কৰা এটা কথা কৈছে, আৰু সেইখন এখন বিল উন্নয়ন কৰিলে কি অসমৰ সমূহ অনুসূচিত জাতি মানুহৰ উন্নয়ন হ'ব নেকি? আমাৰ যিখন নিবনুৱা যুৱক যুৱতী মহিলা সবলীকৰণৰ বিষয়টো সম্পূৰ্ণ আওকাণ কৰা হ'ল। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে চিডিউল কাষ্ট আৰু অভিযোগসকলৰ বাবে 400 কোটি টকা ভিক্ষাৰী দিয়াৰ দৰে দলিয়াই দিছে। আমাৰতো উন্নয়ন নহয়। গতিকে আমি ভাবিছোঁ এইখন বাজেট এটা শূন্য, এই বাজেট আমাৰ লাভ নহয়। গতিকে আমি যোৱাকালিৰ পৰা যি আন্দোলন কৰিছোঁ, এই আন্দোলন পুনৰ চলি থাকিব। এই আন্দোলনৰ ধাৰাবাহিকভাৱে আকৌ চলি থাকিব, সমগ্ৰ অসমত চলিব। যোৱাকালিৰ পৰা আমাৰ যি ধৰ্ণা ধৰ্মত আৰম্ভ হৈছে, 2-এটা দিনৰ ভিতৰতে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতাৰক আমাৰ অনুসূচিত জাতিৰ যিগৰাকী উন্নয়ন মন্ত্ৰী, 15টা বছৰ ধৰি তেখেতে সংৰক্ষিত সমিতিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেত বিশ্বাসঘাতক, আৰু লগতে যি 8জন অনুসূচিত জাতি সংৰক্ষিত সমিতিৰ বিধায়ক আছে, এওঁলোক একো একোৰে ঠগ প্ৰবঞ্চক, মহাপ্ৰবঞ্চক এওঁলোক। গতিকে আমি অনুসূচিত জাতিৰ 8জন বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰিম আৰু ঘৰ ঘেৰাও কৰাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আমি কঠোৰৰ পৰা কঠোৰ পদক্ষেপ আমি গ্ৰহণ কৰিম। অন্য কি, আহি থকা পঞ্চায়ত নিৰ্বাচন, এই 8জন বিধায়কৰ সমষ্টি অনুসূচিত যুৱস্থৱৰ কৰ্মকৰ্তাসকলে তেওঁলোকক সম্পূৰ্ণ বাধা দিবলৈ আমি চেষ্টা কৰিম। অৰ্থাৎ অনুসূচিত জাতিৰ ৰাইজৰ যিবিলাক সমস্যা সমাধান নহ'ব, তেতিয়ালৈকে আমি সমগ্ৰ অসমব্যাপী অনুসূচিত যুৱস্থৱৰ আন্দোলন কৰি থাকিব। হয়, চাওক, আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে বিগত 2টা বছৰত বিভিন্ন ধৰণে ধৰ্ণা, প্ৰতিবাদ আন্দোলন আদি কৰাৰ ফলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ লগত কিছু আলোচনাত মিলিত হৈছিল। আলোচনাৰ কালত তেখেতে আমাক আশ্বাস দিছিল যে অনুসূচিত জাতিৰ যিখন উপ পৰিকল্পনা আঁচনি আছে, সেইখন কৰ্তন নকৰোঁ বুলি আমাক এটা আশ্বাস দিছিল। লগতে অনুসূচিত জাতিৰ বাবে এটা 5,000 কোটি টকা এটা পেকেজ ঘোষণা কৰাৰ কথাও তেখেতে আমাক কৈছিল। কিন্তু যোৱা 10 তাৰিখৰ দিনা যিখন অসম চৰকাৰে বাজেট প্ৰস্তুত কৰিলে, সেই বাজেটখন আমি তন্নতন্নকৈ পৰীক্ষা কৰি আমি গম পালোঁ যে এই বাজেটখনত অনুসূচিত জাতিৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক পুঁজি গ্ৰহণ নকৰিলে। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু অনুসূচিত জাতিৰ 8জন বিধায়কক সকীয়াই দিব বিচাৰিছোঁ যে অনুসূচিত জাতিৰ নামত আপোনালোকে যদি কোনো ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ নকৰে, আমি অনাগত সময়ত অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদ অসমে আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অনুসূচিত জাতিৰ 8জন বিধায়কৰ ঘৰ ঘেৰাও আৰু প্ৰতিমূৰ্তি দাহৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।